এতিয়া আহিছোঁ ভূমি সংৰক্ষণ। আমি কিভাৱে মাটি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আমাৰ কামত লগাবৰ উপযোগী কৰি ৰাখিব পাৰোঁ। চোৱা, ভূমি অৱক্ষয় ৰোধ কৰা আৰু ইয়াৰ সংৰক্ষণৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিব পাৰি। ভূমি অৱক্ষয় ৰোধ কৰা আৰু শুনি ল, ইয়াক সংৰক্ষণৰ বাবে আমি ভালেমান কি কৰিব পাৰোঁ, পদক্ষেপ গ্ৰহণ কৰিব পাৰি। 1 নম্বৰ কৈছে, কিতাপত চা। 1 নম্বৰত কি কৈছে? মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষ ৰোপণ কৰা। প্ৰথমে কৈছে কি, শুনি ল, মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষ ৰোপণ কৰা। দ্বিতীয়তে কোৱা হৈছে পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা। পৰিৱেশ অনুকূল আৰু কৃষি পদ্ধতি প্ৰয়োগ কৰা আৰু উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা। যিবিলাক উচ্চভূমি অঞ্চল সেইবিলাকক বেদিকা পদ্ধতিৰে খেতি কৰা। যধে মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা। যদি ভূমি সংৰক্ষণ কৰিব লগা হয় আমাৰ, যধে মধে গছ কটা বন্ধ কৰিব লাগিব আৰু পাহাৰৰ মাটি কটাও বন্ধ কৰিব লাগিব। কৃষি ক্ষেত্ৰৰ চৌপাশে শাৰী শাৰীকৈ উপকাৰী গছ গছনি ৰোপণ কৰা। আৰু য'তে আমাৰ কৃষি ভূমি আছে, যিবিলাক কৃষিভূমি আছে, আমাৰ পথাৰবিলাক আছে, সেই পথাৰবিলাকত চাৰিওপৰ কাষে কি কৰিব লাগে, শাৰী শাৰীকৈ আমি গছ লগাব লাগে। তেতিয়াই কৃষি ক্ষেত্ৰত মাটি সংৰক্ষণ কৰি ৰাখিব পাৰি। ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষ ৰোপণ কৰা। যিবিলাক মাটি আমাৰ ব্যৱহাৰৰ অনুপযোগী আছে, যাত খেতি বাতি নহয়, সেইবিলাক মাটিত আমি গছ গছনি লগাই এইবিলাক কামত লগাব লাগে। এইকেইটা মেথড ব্যৱহাৰ কৰিলে আমি ভূমি সংৰক্ষণ কৰিব পাৰিম। ঠিক আছে।